হেল্ল' ষ্টুডেণ্টছ, আজি 11 দিনমান আগতে মই পৰিৱেশ শিক্ষাৰ অৰ্থাৎ EVS-ৰ এটা ভিডিঅ' আপলোড কৰিছিলোঁ। যিটো ভিডিঅ' চাই গ'লে তোমালোকে EVS-ৰ পৰা অহা 40 মাৰ্কছৰ কুৱেশ্যন পেপাৰখনৰ সকলো এনচাৰ কৰিব পাৰিবা। সেই ভিডিঅ'টোৰ শ্বৰ্ট কুৱেশ্যন আৰু ফিল ইন দ্য ব্লেংকছৰ এনচাৰবোৰ মই তোমালোকক দি দিছিলোঁ। কিন্তু কুৱেশ্যন নম্বৰ 3, কুৱেশ্যন নম্বৰ 4 আৰু কুৱেশ্যন নম্বৰ 5ত থকা কুৱেশ্যনবোৰহে মই তোমালোকক এনচাৰ দিয়া নাছিলোঁ। তাৰ এনচাৰ দিয়া নাছিলোঁ। আজিৰ এই ভিডিঅ'টোত কুৱেশ্যন নম্বৰ 3ত থকা আটাইবোৰ কুৱেশ্যনৰ এনচাৰ মই তোমালোকক দেখুৱাই দিম। কেৱল তোমালোকে EVS বা পৰিৱেশ শিক্ষাৰ মেইন বুক উলিয়াই লোৱা। আজি 11 দিনমান আগতে EVS-ৰ ভিডিঅ'টো যিবোৰ ছাত্ৰ ছাত্ৰীয়ে চোৱা নাই, ডেছক্ৰিপশ্যনত মই সেই ভিডিঅ'টোৰ লিংক দি দিম, চাই ল'বা। আহা তেতিয়াহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমতে চোৱা, মই আজি 11 দিনমান আগতে তোমালোকক যিখন পেপাৰ দিছিলোঁ, সেই পেপাৰখন তোমালোকৰ নিশ্চয় মনত আছে। সেই পেপাৰখন আছিলে এইখন। তোমালোকে এবাৰ চাই লোৱা। এই পেপাৰখন আছিলে। এই পেপাৰখনৰ এনচাৰখিনি মই তোমালোকক শ্বৰ্ট কুৱেশ্যনৰ এনচাৰখিনি মই তোমালোকক দি দিছিলোঁ। তো 3 নম্বৰ, 4 নম্বৰ আৰু 5 নম্বৰ কুৱেশ্যনত থকা এনচাৰখিনিহে মই দিয়া নাছিলোঁ। তো গতিকে প্ৰথমতে আমি চাওঁ আহা। 3 নম্বৰ কুৱেশ্যন আমাৰ এইখিনি আছিলে, চাই লোৱা। চমু বৰ্ণনা দিয়া যিকোনো 5টা 3A B C D E F এনেকৈ চিৰিয়েল আছিলে কুৱেশ্যনখিনি। তোমালোকে কুৱেশ্যনখিনি এবাৰ চাই লোৱা। এই কুৱেশ্যনখিনিৰ এনচাৰ মই দিয়া নাছিলোঁ। এই কুৱেশ্যনখিনিৰ এনচাৰহে এতিয়া মই তোমালোকক দিবলৈ ওলাইছোঁ, মেইন বুকত দেখুৱাই দিবলৈ ওলাইছোঁ। ঠিক আছে? যিবিলাকে ভিডিঅ'টো চোৱা নাছিলা, চালে তোমালোকে গম পাই যাবা। তো এই 3 নম্বৰৰ কুৱেশ্যনৰ যিখিনি আছিলে আমাৰ 3 নম্বৰ কুৱেশ্যনৰ এই কুৱেশ্যনখিনিৰ এনচাৰখিনিহে মই তোমালোকক এতিয়া দিবলৈ ওলাইছোঁ। ঠিক আছে? 4 নম্বৰ আৰু 5 নম্বৰটো এতিয়া ৰৈ যাব, কাৰণ সেইখিনি দিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো গতিকে 3 নম্বৰৰ যিখিনি আছিল, 3 নম্বৰৰ এই কুৱেশ্যনখিনিৰ এনচাৰখিনি মই তোমালোকক এতিয়া মই দি দিম। ঠিক আছে? এতিয়া প্ৰথমতে আমি চাওঁ আহা। 3 নম্বৰৰ কুৱেশ্যনৰ যেকেইটা এনচাৰ আছিলে, তোমালোকক মই সুন্দৰভাৱে দেখুৱাই দিছোঁ। 3A কুৱেশ্যন নম্বৰ 3 মই সুন্দৰকৈ দেখুৱাই দিছোঁ তোমালোকক। চোৱা, 3টো এছামিছ মিডিয়ামৰ মেইন বুক পেজ নম্বৰ 87, 88ত আছে। মই কিতাপখন মেলি এতিয়া দেখাই দিম। এইটো ইংলিছ মিডিয়ামৰ বুকৰ কাৰণে পেজ নম্বৰ 74। 3Bৰ কুৱেশ্যনটোৰ এনচাৰ আছে 97 পেজত। এই 97 পেজত আছে। আৰু ইংলিছ মিডিয়ামৰ বুকত আছে 3Bৰ কুৱেশ্যনটো 83। তো এইখন হৈছে তোমালোকৰ আমাৰ কুৱেশ্যন পেপাৰ। কুৱেশ্যন পেপাৰৰ কোনটো কুৱেশ্যন কিমান নম্বৰ পেজত আছে সেইটো ডিটেইলছ এইটো তোমালোকে এবাৰ চাই ল'বা। তাৰপিছত মই এনচাৰবিলাক চিৰিয়েলি দেখাই যাম তোমালোকক। ঠিক আছে? এই পেজ নাম্বাৰকেইটা তোমালোকে ভালদৰে চাই ল'বা। এই পেজ নাম্বাৰত তোমালোকে এনচাৰখিনি পাবা। ঠিক আছে? এই পেজ নাম্বাৰত তোমালোকে এনচাৰখিনি পাবা। তোমালোকে চিৰিয়েল মিলাই ল'বা। কুৱেশ্যনখিনি চিৰিয়েল মিলাই ল'বা তোমালোকে। তো এতিয়া মই মেইন বুকত তোমালোকক দেখাই দি আছোঁ। এতিয়া মই ইয়াত অসমীয়া মিডিয়ামত প্ৰথমতে দেখাম। মই মেইন বুকখনৰ যি গতিকে ইয়াতে পেজ নাম্বাৰকেইটা মই তোমালোকক কৈ দিলোঁ অলৰেডি। এইকেইটা হৈছে আমাৰ পেজ নাম্বাৰ। ইংলিছ মিডিয়াম, এছামিছ মিডিয়ামৰ পেজ নাম্বাৰ, সম্পূৰ্ণ পেজ নাম্বাৰ মই তোমালোকক দেখাই দিলোঁ। এতিয়া আমি মেইন বুকত মই তোমালোকক দেখুৱাই দিম। মেইন বুকত এতিয়া মই দেখাই দিম, চাবা। এইটো চোৱা, এছামিছ মিডিয়ামৰ আমি যদি চাওঁ, মই কুৱেশ্যনবিলাক দিয়াৰ সময়ত যি গতিকে ওলট পালট হৈ আছিলে, চিলেক্ট কৰি দিয়া গৈছিলে, মই তোমালোকক ধুনীয়াকৈ দেখাই দিছোঁ। 3P কুৱেশ্যন নম্বৰ 3Pটো অসমীয়া মিডিয়ামত পেজ নম্বৰ 2 হ'ব। এই পেজ নম্বৰ 2, এইটো 3Pৰ এনচাৰ। এই 3টা আণ্ডাৰলাইন কৰা 3টা। আৰু ইংলিছ মিডিয়ামত আমাৰ পেজ নম্বৰ হ'ব 3Pটো আছিল আমাৰ পেজ নম্বৰ
1 ইংলিছ মিডিয়ামৰ পেজ নম্বৰ 1তো মই দেখাই দিছোঁ ইংলিছ মিডিয়ামৰ এইটো চোৱা এইটো ইংলিছ মিডিয়ামৰ পেজ নম্বৰ এইটো 3P এইটো হৈছে তোমাৰ এইটো 3P ঠিক আছে এইটো পেজ নম্বৰ 1 নেক্সটটো যদি আমি চাব যাওঁ এই আণ্ডাৰলাইন কৰা তিনিটা লিখিলে হ'ব নেক্সট যদি আমি চাব যাওঁ গোটেইকেইটা এনচাৰে আছে তোমালোকক মই খালি দেখাই গৈছোঁ নেক্সট চাই আহা ইফালে চাওঁ এইটো চোৱা এইটো হৈছে কুৱেশ্যন নম্বৰ 3Lৰ এই আণ্ডাৰলাইন কৰা এনচাৰখিনি এইটো পেজ নম্বৰ অসমীয়া মিডিয়ামত 12ত আছে ঠিক আছে আৰু তলতটো আছে এইখিনি লিখাৰ পিছত 3Lৰে এইখিনিও লিখিব লাগিব ভাগকেইটা দুই ধৰণৰ যে পৰিস্থিতি যন্ত্ৰ আছে এই ভাগ দুটাও লিখি দিবা এইটো হৈছে 3Lৰ পেজ নম্বৰ আছিল আমাৰ 12 আৰু অসমীয়া মিডিয়ামত আছে পেজ নম্বৰ 9 আৰু 10 মই দেখাই দিছোঁ 9 আৰু 10 এইটো চোৱা ইংৰাজী মিডিয়ামত পেজ নম্বৰ 9 এইটো চোৱা এইটো 3L এইটো হৈছে আমাৰ ইয়াৰ পৰা ইয়ালৈকে লিখিলে হ'ব পেজ নম্বৰ হৈছে 9 আৰু 10ত 3Lৰ 10তো আহা এই ভাগ দুটা লিখিব লাগিব এই ভাগ দুটা এইটো পেজ নম্বৰ 10 ঠিক আছে এইটো পেজ নম্বৰ 10 এইটো 3L তো 3Lটো গ'ল এইটো আছিল আমাৰ 3J এইটো 3Jটোৰ অসমীয়া মিডিয়ামৰ পেজ নম্বৰ 15 এইটো পেজ নম্বৰ এইটো 15 এইটো চাই লোৱা পেজ নম্বৰ 15ত তোমালোকে আণ্ডাৰলাইন কৰি লোৱা ঠিক আছে আৰু বেক চাইডে অলপ আছে এইটো 16 এই এক্সাম্পলটো দি দিবা এই এক্সাম্পলটো তোমালোকে দি দিবা ঠিক আছে আৰু অসমীয়া ইংৰাজী মিডিয়ামত যদি আমি চাব যাওঁ 3Lতটো আমাৰ পেজ নম্বৰ আছে 9-10 এক মিনিট ৰবা এইটো আছিল আমাৰ এইটো 3J এইবাৰ 3L 9-10 মই এটা কাম কৰোঁ আগত অসমীয়া মিডিয়ামখিনি দেখাই দিওঁ তেতিয়া তোমালোকৰ ইংলিছ মিডিয়ামটো মানে গপাগপ গুচি যাব অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনি আগে চাই লোৱা অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনি আগত চাই লোৱা মই পেজকেইটা উল্টাই দি দিছোঁ এইটো আছিল আমাৰ কুৱেশ্যন নম্বৰ 3N পেজ নম্বৰ হৈছে 25 এছামিছ মিডিয়াম নেক্সট এইটো হৈছে 3E এই কুৱেশ্যনটো 3E ঠিক আছে 3Eৰ কুৱেশ্যন নম্বৰৰ এনচাৰ এখিনি আণ্ডাৰলাইন কৰাখিনি লাগিব এইটো আছে পেজ নম্বৰ 27 এইটো আছে তোমাৰ 3K কুৱেশ্যন 3K প্ৰশ্নৰ এনচাৰটো ইয়াৰ পৰা একেলগে লিখিলে হৈ গ'ল আণ্ডাৰলাইন কৰি ল'বা এইটো হৈছে 3M বন্যপ্ৰাণী সুৰক্ষা আইন 3M2 ইয়াৰ পৰা একেলগে লিখিলে হৈ গ'ল ঠিক আছে তাৰপিছত ইংলিছ মিডিয়ামৰো দেখাই দি আছোঁ মই এইটো হৈছে 3Hৰ কুৱেশ্যনৰ এনচাৰ পেজ নম্বৰ 32 তোমালোকে চিন দি ল'বা তাৰপিছত নেক্সট আমি পেজ চাই আছোঁ এইটো আহিল পেজ নম্বৰ 63 3G এইটো আমাৰ 3Gটো হৈছে আণ্ডাৰলাইন কৰা 20 শতিকাৰ পৰা একেলগে লিখিলে হৈ গ'ল 3G বহনক্ষম উন্নয়নৰ ধাৰণা তাৰপিছত এইটো হৈছে 3Fৰ কুৱেশ্যনটো চাই লোৱা ইয়াৰ পৰা ইয়ালৈকে লাগিব পেজ নম্বৰ আছে 70 এই পেজ নম্বৰ 70 ঠিক আছে তোমালোকে মেইন বুকখন উলিয়াই ল'বা আৰু চিন দি ল'বা এইটো আছে 3I কুৱেশ্যন নম্বৰৰ এইটো 3I এই আণ্ডাৰলাইন কৰা লাইনখিনি লিখিলে হৈ যাব ৰেড কলমেৰে 74 পেজত আছে ঠিক আছে তাৰে পিছত নেক্সটটো চাই লৈছোঁ নেক্সটটো কিমান নম্বৰত আছে এইটো 3Aটো আছে তোমালোকৰ পেজ নম্বৰ এছামিছ মিডিয়াম 87 পেজত আছে
3A টো তোমাৰ বেক চাইডে 88 পেজতো ইয়াৰ পৰা একেলগে লিখিবা, তেতিয়া ফিনিচিং হ'ব এনচাৰটো, ঠিক আছে। নেক্সট এইটো আহা 3Q কুৱেশ্যন নম্বৰৰ ইয়াৰ পৰা ষ্টাৰ্ট কৰবা মানুহৰ ভুলৰ বাবে। ইয়াৰ পৰা ষ্টাৰ্ট কৰি 3Q কুৱেশ্যন নম্বৰ এইটো আছে পেজ নম্বৰ 91ত এইখিনি লিখিবা, ইয়ালৈকে লিখিলে শেষ, ঠিক আছে, একেলগে লিখিবা। তাৰে পিছত নেক্সট 2 নম্বৰ পইণ্টটো লিখিবা একেলগে। তো এইখিনিলৈকে লিখিলে 3Q কুৱেশ্যনৰ এনচাৰটো শেষ। 91-92 পেজত আছে, পেজ নম্বৰ 91-92। নেক্সট যদি আমি চাব যাওঁ 3B কুৱেশ্যন নম্বৰ 3B তোমাৰ ইয়াৰ পৰা একেলগে লিখিব লাগিব, ঠিক আছে। পেজ নম্বৰ আছে 97ত, ঠিক আছে। এইটো 3B মই লিখিয়ে দিছোঁ। নেক্সট এইটো আছে বাছত, যাত্ৰীয়ে বাছত ভ্ৰমণ কৰোঁতে কি কি নিয়ম পালন কৰিব লাগে, এইটো আছে 100 পেজত। এইটো 3R কুৱেশ্যন নম্বৰ 3Rতো চোৱা, যদি 3 নম্বৰ থাকে 3টা অপশ্যন লিখিবা, 4 নম্বৰ থাকিলে 4টা অপশ্যন লিখিবা, ঠিক আছে। 100 পেজত আছিল। তাৰে পিছত এইটো আছে আমাৰ 3O এইটো 3R ইয়াৰে যিকোনো 3টা বা 4টা অপশ্যন লিখিলে হ'ল। 3 নম্বৰ থাকিলে 3টা লিখিবা, 4 থাকিলে 4টা লিখিবা, ঠিক আছে। এইটো 3O পেজ নম্বৰ আছে 102 অসমীয়া মিডিয়ামৰ। তাৰে পিছত এইটো ট্ৰেফিক লাইটৰ এইটো 3C ট্ৰেফিক লাইটৰ 3C। আৰু এইটো 3Sৰ কুৱেশ্যনটো ইয়াৰে, এইটো 3Sৰ কুৱেশ্যনটো 1 2 3 4টা অপশ্যন আছে, ইয়াৰে যিকোনো 3টা বা 4টা লিখিব পাৰিবা। এইটো 3S হৈ গ'ল, ঠিক আছে, পেজ নম্বৰ 103। আৰু এইটো 3C হৈ গ'ল, 104 পেজতো আছে, সেইটো দেখাই দিছোঁ। 104ৰ এইখিনি লিখিব লাগিব, এই পইণ্টকেইটা লিখিব লাগিব, ঠিক আছে। এইটো 3C হৈ গ'ল। নেক্সট আৰু যদি আমি চাওঁ এইটো 3Dটো চোৱা, পেজ নম্বৰ 109ত আছে অসমীয়া মিডিয়ামত, একেলগে লিখিলে হৈ গ'ল, ঠিক আছে। তাৰে পিছত নেক্সট এইখন হৈ গ'ল 3Aৰ পৰা 3 যিমানকেইটা আছিল 3Sকলৈকে আমি দেখাই দিলোঁ, ঠিক আছে। তোমালোকে মই দেখুৱাই দিয়া পেজখনত এই পেজখন ভালদৰে ফ'ল' কৰিলে তোমালোকে পাই যাবা। এইখন মতে চালে তোমালোকে নিজেও উলিয়াই ল'ব পাৰিবা, এইখন ভালদৰে তোমালোকে চাই ল'বা। এতিয়া মই ইংলিছ মিডিয়ামৰখিনি দেখাই দিছোঁ, ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে মই দেখাই দিছোঁ। ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টৰ পেজ নাম্বাৰকেইটা মই অলপ দেখাই দিছোঁ, ফাৰ্ষ্টৰ পৰাই মই দেখাই দিছোঁ, চাই যাবা। প্ৰথমটো নম্বৰ 1 পেজত আছিলে, এইটো আমাৰ 3P কুৱেশ্যনৰ এনচাৰ। এই 3টা অপশ্যন লিখিব লাগিব, ঠিক আছে। এইটো পেজ নম্বৰ 1। তাৰে পিছত আহি এইটো হৈছে 3Lৰ কুৱেশ্যন। 3Lৰ এনচাৰটো ইয়াৰ পৰা একেলগে লিখিবা। পেজ নম্বৰ হৈছে তোমালোকৰ 9, ঠিক আছে। 3L, ঠিক আছে। মই ৰেড কলমেৰে চিন দিয়ে দিছোঁ। আৰু 3Lৰ এই পাৰ্ট দুটা লিখিবা, এই পইণ্ট দুটা, নেক্সট পেৰেগ্ৰাফ চেঞ্জ কৰি, ঠিক আছে। এই দুটা পেজ নম্বৰ 10 এইটো। তাৰে পিছত আহিল 3J পেজ নম্বৰ 13 তোমালোকে উলিয়াই ল'বা। 13ত তোমাৰ এইখিনি লিখিলে হৈ যাব, ঠিক আছে। নেক্সট এইটো আহিল 3Nৰ এনচাৰ। ইয়াৰে অপশ্যন বহুকেইটা আছে, তোমালোকে এইকেইটা অপশ্যনৰ নম্বৰ চাই 3টা থাকিলে 3, 4টা থাকিলে 4টা অপশ্যন লিখিবা। এইটো 21 পেজত আছে 3Nৰ কুৱেশ্যনৰ এনচাৰ, ঠিক আছে। পেজ নম্বৰ 21। এইটো 3Eৰ কুৱেশ্যনটো ইয়াৰ পৰা একেলগে ষ্টাৰ্ট কৰিবা, বেক চাইডে অলপ আছে, সেইখিনিও মই দেখাই দি আছোঁ, ঠিক আছে। পেজ নম্বৰ 23 একেলগে লিখিবা, এই দুটা পইণ্ট লিখিব লাগিব 3E, ঠিক আছে। আৰু এইটো 3K ইয়াৰ পৰা একেলগে লিখিলে হৈ যাব, ঠিক আছে। এইটো 3K পেজ নম্বৰ 24। আৰু এইখিনি আছিলে এইটো কি আছিল 3E হৈছে এই দুটাও 3Eকলৈকে লিখিব লাগিব। এইটো 3Mৰ কুৱেশ্যন হয়, 3Mৰটো ইয়াৰ পৰা একেলগে লিখিলে হৈ যাব।
পেজ নাম্বাৰ 25 ঠিক আছে এইটো 3H 3H টো তোমালোকৰ পেজ নাম্বাৰ 27 আছে এইটো 3H ৰ এনসাৰ নেক্সট এটো আহিল 3Gৰ পেজ নাম্বাৰ হৈছে 55 ইয়াৰ পৰা একেলগে লিখিলে হৈ যাব এটো 3Gৰ এনসাৰ কোৱেশ্চন নাম্বাৰ 3G নেক্সট টু চাওহা এটো 3F ৰ তোমালোকে এইখিনি লিখিবা 3F ৰ ইয়াক লগে পেজ নাম্বাৰ হৈছে তোমালোকৰ 60 তো ইয়াৰ পৰা লিখিবা ইয়ালৈকে 61 পেজৰ একেলগে লিখিলে হৈ গ'ল ঠিক আছে নেক্সট টু চাও এটো 3I কোৱেশ্চন নাম্বাৰ 3I আন্ডাৰলাইন কৰাই আছে চাই লবা এটো 3A কোৱেশ্চন নাম্বাৰ 3A প্ৰথম কোৱেশ্চনটো আছে 3A আন্ডাৰলাইন কৰা আছে ৰেড কলমেদি 74 পেজ এটো 3Q এটো 3Q টো চাই লোৱা পেজ নাম্বাৰ 76 ৰ আছে ঠিক আছে ইখিনি লিখিলে হৈ গ'ল তোমালোকক আন্ডাৰলাইন মই কৰাই দিছো ঠিক আছে নেক্সট এটো 3R কোৱেশ্চন নাম্বাৰটো আন্ডাৰলাইন কৰাই আছে পেজ নাম্বাৰ 82 এটো 3B টো এটো তোমাৰ হৈ গ'ল 3B পেজ নাম্বাৰ 83 ইয়াৰ পৰা একেলগে লিখিলে হৈ গ'ল ঠিক আছে নেক্সট এটো 3Oৰ কোৱেশ্চন নাম্বাৰটো হৈছে 85 পেজত চাবা এটো এটা অপচন দিবা তিনটা চাৰিটা মান অপচন দিবা আৰু এটো 3O 86 পেজতো আছে এই পাঁচটা অপচন আছে এটো 3S ৰ এনসাৰটো ঠিক আছে এই চাৰিটা অপচন পেজ নাম্বাৰ 86 তে আছে আৰু এটো 3C ট্ৰাফিক লাইটৰ বিষয় 87 পেজত আছে ঠিক আছে এই লাইনটো লিখি এইটো ইখিনি লিখিলে হ'ল তাৰ নেক্সট এটো 3D কোৱেশ্চনটো চাই লোৱা তোমালোকে 3Dৰ কোৱেশ্চনটো এইটো পেজ নাম্বাৰ হৈছে 92 পেজত আছে তাৰে পিছত তো এইখিনি আছিল আজি EVSৰ এই ভিডিঅ'টোত মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ আৰু বিশেষ নাই ইমানতে সামৰণি মাৰিলোঁ তোমালোকে ভালদৰে কিতাপখন উলিয়াই বস্তুটো অলপ চাই ল'বা ঠিক আছে